নাৰী সুৰক্ষিত নহয় অসমত প্ৰতিটো দিনতে নাৰীৰ বিৰুদ্ধে সংঘটিত হয় জঘন্য ঘটনা নাৰীজনিত অপৰাধমূলক ঘটনাত অসমৰ স্থান সৰ্বপ্ৰথম বেটি বাঁচাও বেটি পঢ়াও স্লোগানেৰে শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰৰ দিনতেই সংঘটিত হ'বলৈ ধৰিছে নাৰীজনিত অপৰাধমূলক ঘটনা নিত সংঘটিত হ'বলৈ ধৰিছে জঘন্য ঘটনা দেশত বৃদ্ধি পাবলৈ ধৰিছে ধৰ্ষণৰ ঘটনা একাংশৰ লোকৰ পৰা সাৰি নাযায় শিশু আৰু বৃদ্ধও কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ ফলত দিয়া লকডাউনতো হ্ৰাস পোৱা নাছিল নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধ ভাৰতত প্ৰত্যেক দিনাই ধৰ্ষণৰ শিকাৰ হয় ৮৭ গৰাকীকৈ নাৰী ভাৰতত বিগত বৰ্ষত ধৰ্ষণৰ গোচৰ ৰুজু হৈছে মুঠ ৩২,০৩৩টা উত্তৰ প্ৰদেশত নাৰীজনিত অপৰাধমূলক ঘটনাৰ গোচৰ ৰুজু হয় ৫৯,৮৫৩টা অৰ্থাৎ ভাৰতৰ সবাতোতকৈ বেছি নাৰীজনিত অপৰাধমূলক ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশত অসমত নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধমূলক গোচৰৰ হাৰ প্ৰতি লাখ নাৰীৰ বিপৰীতে ১৭৭.৮%। ইয়াৰ পিছতেই আছে ৰাজস্থান আৰু হাৰিয়ানা নাৰীৰ অপৰাধজনিত ঘটনাত অসমে আগস্থান লাভ কৰা ঘটনাই অসমৰ বাবে কঢ়িয়াই আনিছে অশনি সংকেত অসমবাসীৰ বাবে ই এক উদ্বেগজনক খবৰ নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত।